এই জুইটো আমি নিজে নুমাব লাগিব এইটো কোনো আহি নুমাই নিদিয়ে সেইকাৰণে কৈছো এই ইলেকশ্যনটো পোৱা নপোৱা ইলেকশ্যন এই ইলেকশ্যন যদি জিকিব পাৰো কোকৰাঝাৰত 5,000 কোটি টকাৰ মালিক আপোনালোকে হ'ব আমি কৈছোঁ নহয় যে 30+ চিট লৈ আমি জিকিব পাৰিম কাৰণ আজি আমি কথাখিনি ক্লিয়াৰ কৰিছোঁ যে আচলতে ইয়াত যিখিনি চলি আছে ভেলকিবাজি শ্ব'বাজি নাটকবাজি কাৰণ আজি BPL বা বিজেপি যিখন কাজিয়া মই কৈছোঁ আচলতে গেৰে গণে কাজিয়া নিচিনা এইটো যে ডাইভাৰ্চলৈকে যাব বা তালৈ গ'লে যে মিছা কথা তেওঁলোকে জাষ্ট মানুহখিনিক অলপ ডিমটিভেট কৰাৰ কাৰণে বা অলপ ডাইভাৰ্ট কৰাৰ কাৰণে কথাখিনি কৈছে তাতকৈ বেলেগ কাৰণ এই প্ৰমাণখিনি চাওক আজি হিমন্ত বিশ্ব শৰ্মাই যিখিনি কথা কৈছে কাৰণ বিগত সময়খিনিত তেওঁ নিজে আচলতে তথাকথিত মানে চকল চিফ মিনিষ্টাৰ আছিল নামতহে আচলতে তৰুণ গগৈ বা সোণোৱাল চিফ মিনিষ্টাৰ আছিলে বা একেখন থালিতে তেওঁলোকে খোৱা লোৱা কৰিছিল বা গোটেই যিবিলাক ভাগ বতৰা হৈছে তেওঁলোকে ভাগবিলাক পাইছে গতিকে তেনেকুৱা ক্ষেত্ৰত তাতকৈ বেলেগ একো নহয় আৰু যদি বিজেপি কৰিব পাৰিলেহেঁতেন এই 5 বছৰতে কৰিলেহেঁতেন কাৰণ বিগত সময়খিনি আমি দেখা পাইছোঁ যে কাৰ্বি আংলং ডিমা হাছাওতো তেওঁলোকে কংগ্ৰেছ চৰকাৰ আহিছে বিজেপি চৰকাৰ আহিছে কিন্তু তাত নন কাৰ্বিখিনি সমস্যা একেই সমস্যা আজি BTC যেনেকুৱা সমস্যা একেই সমস্যা আৰু ভূমি সমস্যা সমাধান হওক ভাষাৰ ক্ষেত্ৰত আমি যিখিনি কৰো তাতকৈ বেলেগ নহয় কাৰণ ভাষাটো বিজেপি শেষ কৰিলে সকলোৱে জানে যে সহযোগী ভাষা হ'লে এই ভাষা যে মৰ্যাদা নাথাকে এই কথা সকলোৱে জানে গতিকে এই ক্ষেত্ৰত আৰু বিজেপি নতুন কিবা কৰিব মিছা কথা আৰু মই ভাবোঁ যে BTC হিন্দু মুছলিমৰ কাৰ্ড নচলে ইয়াত কোনো কাৰণে হিন্দু মুছলিমৰ কাৰ্ড নচলে ইয়াত যিহেতু অবৰ ৰাইজ একত্ৰিত হৈ আছে আৰু বড়ো ভাষাসকলকো কৈছে যে তেওঁলোকৰ ক্ষেত্ৰত সিদ্ধান্ত ক্লিয়াৰ আছে তেওঁলোকে হয়তো বিজেপিত প্ৰমোদক মাৰিব তেওঁলোকে মাৰক আৰু আমি বড়োৰ যিটো সমাধান এইটো ৰাজনৈতিকভাৱে কৰিব পাৰিম আমাৰ দৃঢ় বিশ্বাস আছে যে ওইদিন মানে 1 ইয়াৰ ভিতৰত এই সমস্যাখিনি সমাধান হৈ যাব যি গতিকে আপোনাৰ BJDৰ সিবাৰ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী যুঁজত নামিছে হিমন্ত বিশ্ব শৰ্মাই কৈছে যে হাগ্ৰামাক তেওঁ জেলত ভৰাব হাগ্ৰামাক জেলত ভৰোৱাটো সম্ভৱ হ'বনে চাওক দেই মই কৈছোঁ যে এওঁলোকৰ কাজিয়াখিনি গেৰে গৰিকৰ কাজিয়া কিবা অলপ ভাগ বতৰা ক'বা অলপ মৰম আদৰ অলপ কমকৈ পাইছে তাতকৈ বেলেগ একো নাই এইটো যে মানে এই ডাইভাৰ্চলৈকে যাব এইটো তালা ক'লে যে মিছা কথা এইটো কেতিয়াও নাযায় তেওঁলোকৰ কমিশ্যন অলপ খেলি মেলি হৈছে মই কৈছোঁ যে ডেইজিং উৎসৱত এইবাৰ 15 কোটি নহয় আগতে দিছিলে আগৰবাৰ হয়তো তেওঁলোকে 15 কোটি জেগাত 5 কোটি পাইছিলে 10 কোটি 2 কোটি খৰচ কৰে এইবাৰ হয়তো ভাগটো নিদিলে ইলেকশ্যন বুলি কাৰণ জনপ্ৰবাহ ইলেকশ্যনৰ পইচা অলপ দৰকাৰ আছে তাতকৈ বেলেগ একো নহয় তাতকৈ কি কাজিয়া আছে কাৰণ ভাষাটো তেওঁলোকে একে সিদ্ধান্ত BTR তেওঁলোকে একে কৰিছে BTC তেওঁলোকে একেলগে ইমপ্লিমেণ্ট কৰিছিল মই বেলেগ কথা বাদ দিলে দিয়াটো বাদ দিয়ক আমাৰ থকা বস্তুটো কেলৈ লৈ গ'ল আজি বিগত মানে কি অসমীয়া ভাষাটোক আমাৰ BTC ৰাইজে চৰকাৰী ভাষা হিচাপে পালন কৰি আছিলে বড়ো ভাষা চৰকাৰী ভাষা হওক তাততো আমাৰ আপত্তি নাছিলে কওক কিন্তু অসমীয়া ভাষাটো সহযোগী ভাষা হওক 4 নম্বৰ ভাষা সেইটোতে আমাৰ আপত্তি আছিল যে বিজেপি কিডাল কৰিলে মই একাৰণে কৈছোঁ যে বিজেপি ভোট খোজা নহয় বিজেপি আমাৰ বিশেষকৈ অসমীয়া একাডেমিকলি যিসকলে পঢ়ে তেওঁলোকক পদূলি অহালৈকে তেওঁলোকৰ নৈতিক অধিকাৰ নাই বিজেপি প্ৰত্যাহ্বান হ'ব নেকি বিজেপি প্ৰত্যাহ্বান হ'ব নেকি আপোনালোকৰ আমাৰ কাৰণে বিজেপি প্ৰত্যাহ্বান মই কৈছোঁ যদি মথন কৰি তেওঁলোকে জিকিব পাৰে সেইটো এটা প্লাছ হ'ব আৰু মই ভাবোঁ যদি মথন কৰি জিকিব নোৱাৰে তেতিয়াহ'লে তেওঁলোকে বিগ জিৰ' হ'ব আপোনাৰ কোনটো পাৰ্টি চাওক যে প্ৰথম কথা হৈছে আসনৰ ক্ষেত্ৰত আমাৰ কোনো সন্দেহ 30+ চিট পাম আজিৰ দিনত আমি 30+ চিট পাম আৰু দ্বিতীয়তে কথা ক'লে কোনো নিশ্চিত BTR ৰিপিউ চাওক BTR প্ৰথম কথা মাটি কথাটো BTR সমস্যা আছে জনজাতিসকলৰ মাটি সমস্যা কাৰণ 6 চিজেল মানে জনজাতি বুলি কোৱা হয় তেওঁলোকৰ মাটি কোনো তেওঁলোকে পাহাৰত থাকিলেও একো কৰিব নোৱাৰে জংঘলত থাকে অকলে পানীত থাকিলেও তেওঁলোক বেদখলকাৰী তেওঁলোক দখলদাৰী কিন্তু BTR সমস্যা আছে নন মানে যিখিনি মানে ট্ৰাইবেল আছে বা নন বড়ো আছে আৰু BTC চুক্তি যেতিয়া 6 চিজেল হৈ গ'ল তেতিয়াই আচলতে ইয়াত এইটো কোৱা হৈছে যে 6 চিজেল যিসকল নন ট্ৰাইবেল থাকিব তেওঁলোক প্ৰটেক্টেড ক্লাছ হ'ব সেইটো কৰি তেওঁলোকে ভূমি আইন কৰিবলৈ নকৰিলে ঠিক তেনেকৈ চাকৰি ক্ষেত্ৰত দেখিলে ইয়াত অকল বড়ো যুৱকসকলে সকলোৱে চাকৰি পাব লাগে ইয়াত ক্ষতিপূৰণ কেৱল মানে বড়ো আন্দোলন কৰি সকল নহয় সকলোৱে পাব লাগে তেওঁলোকৰ 5,500 আৰু বাকী 15,000 20-21,000 মানুহে বা ঘৰ যদি পায় অকল 2 লাখ বড়োসকলে নহয় 15-10 লাখ সকলোৱে পাব লাগে ঠিক তেনেকৈ আমি ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত ৰিজাৰ্ভেশ্যন কথা ইয়াত 75 ৰিজাৰ্ভেশ্যন কোনো কাৰণতে নহ'ব ইয়াত এটলিষ্ট 50% তেওঁলোকে হ'লে মানি ল'ব পাৰি 50 হ'লে মানি লোৱা যায় গতিকে এনেকুৱা ধৰণে BTRৰ যিখিনি বিবাদিত বিষয় আছে সেইখিনি মানে কি কয় সংশোধন হওক তাৰপিছতে যাতে ইমপ্লিমেণ্ট হয় চাওক BTR চুক্তি ইমপ্লিমেণ্টেশ্যনৰ মূল দায়িত্ব থাকোঁ BTC যিসকল থাকে যে তেওঁলোকে জানি বুজি চবৰে মিলা চাই BTR এইটো কৰিব আৰু গাঁও গঠনৰ ক্ষেত্ৰত দাম এটা ফাঁকি আছে কাৰণ
প্ৰায় 964খন গাঁৱে কেছ কৰিছিল কৰ্তনৰ কাৰণে, কিন্তু বি টি আৰ যদি মাত্ৰ 52খন কৰ্তন হ'ব, তেতিয়া 52খন গাঁৱৰ বাকীখিনি অৱস্থা কি হ'ব? সেইকাৰণে কৈছে যে বাকীখিনিৰ কাৰণে সুকীয়া কমিশ্যন গঠন হওক, আৰু বি টি আৰ চুক্তিত কমিশ্যনটো কেৱল গাঁও কৰ্তনৰ কাৰণে নহয়, গাঁও সোমোৱাৰ কাৰণে কৈছে, গাঁও সোমাব 6খন, গাঁও আদি 52খনটো কোনে মানি ল'ব? সেইকাৰণে কৈছে বি টি আৰ চুক্তি সম্পৰ্কত ডিটেইলছ যিহেতু আমাৰ আলোচনা হ'ব, সেই আলোচনা আমি সিদ্ধান্ত হ'ব, আৰু বি টি আৰ চুক্তিৰ জৰিয়তে গাঁও কৰ্তন আজি নহয়, হয়তো এছেম্বলি ইলেকশ্যনৰ পিছত হ'ব, কাৰণ তাত প্ৰথম গাঁও সোমাব লাগিব, গাঁও প্ৰায় 500-600 সোমাব। বহুত মানুহৰ আপত্তি আছে, কাৰণ শোণিতপুৰৰ পৰা লখিমপুৰলৈকে যিসকল লোক আছে একেবাৰে হেৰিলৈকে বিশ্বনাথলৈকে, তেওঁলোকেও কৈছে যে আমাৰ গাঁও সোমাব নিদিওঁ। গতিকে এইটো বহুত ডাঙৰ এটা বিষয় আৰু বিবাদী বিষয়। চাওক, বিজেপি এটা অংক কৰিছে, অকল বিশ্বজিৎ আমাৰ বিজেপি অজয় বুলি তেওঁ কৈছে, এনেকৈ কিছুমানক তেওঁলোকে নিছে আৰু কিছুমানক নিব। অৰ্থাৎ বিজেপি ভাবিছে যে এইসকলে মানুহক নিলে বি টি আৰ ৰাইজে বিভ্ৰান্ত হ'ব বা তেওঁলোকক ভোট দিব। আৰু এটা কথা ঠিক যে বি টি আৰ ইয়াত এটা অংক এটাই আছিলে যে বিজেপি, ইউ পি পি এল আৰু বি পি এফ মিলি যাতে চৰকাৰ বনাব পাৰে, কিন্তু আজিৰ দিনত তেওঁলোকৰ যিটো আমাৰ যিটো অংক, তেওঁলোক 3টা মিলি 10খন চিটৰ পৰা বেছিকৈ পোৱা আশা নাই। সেইকাৰণে আচলতে তেওঁলোকে এনেকুৱা ধৰণৰবিলাক কৰিছে। আৰু হয়, বিশ্বজিৎ দৈমাৰী আমি ৱেলকাম কৰিছোঁ বা স্বাগতম জনাইছোঁ যে তেওঁ এটা ক্ষুদ্ৰ এটা আঞ্চলিক দলৰ সলনি তেওঁ ৰাষ্ট্ৰীয় দললৈকে গৈছে, তেওঁৰ শক্তি সামৰ্থ্যখিনি তেওঁ তাত ব্যৱহাৰ কৰক, কিন্তু বি টি চি ইলেকশ্যনত তেওঁলোকে বিশেষ ছাকচেছ হ'ব নোৱাৰে। ঠিক আছে, চাওক, এইবাৰ গোটেই বি টি চিত আমি যি উদ্দেশ্যে এই সংগ্ৰামখনত অৱতীৰ্ণ হৈ ৰাজনৈতিকভাৱে আগবাঢ়িবলৈ ওলাইছোঁ, এই সমগ্ৰ বি টি চিত আমাৰ অৱৰ জনগণে জাতি মাতি ভাষা ৰক্ষাৰ নিজৰ অধিকাৰ সুনিশ্চিত কৰাৰ কাৰণে আগবাঢ়ি ওলাই আহিছে, আৰু সেইফালৰ পৰা 21 নম্বৰ হালবাৰী সমষ্টিত আমাক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে। আমি আমাৰ এই সমষ্টিত আমি নিশ্চয় বিজয় নিশ্চিত কৰিমেই। আৰু ইয়াৰ লগতে আমি যিহেতু আমাৰ অৱৰ জনসাধাৰণে নিজৰ সুৰক্ষাৰ কাৰণে চিন্তা কৰি ওলাই আহিছে, গতিকে আমি 30টাৰো অধিক চিটত জয়লাভ সুনিশ্চিত কৰি আমি কোকৰাঝাৰত আমি এইবাৰ চৰকাৰ নিশ্চিতভাৱে গঠন কৰিম। আমি যি উদ্দেশ্যে এই সংগ্ৰামখনত আমি যাৰ কাৰণে আন্দোলন কৰিছোঁ, যিহৰ কাৰণে আন্দোলন কৰিছোঁ, এই আন্দোলনৰ মূল উদ্দেশ্য হৈছে আমাৰ নিৰ্যাতিত, নিপীড়িত, নিষ্পেষিত অবড়োসকলৰ যিখিনি অধিকাৰ হেৰাইছে সেইখিনি অধিকাৰ সুনিশ্চিত কৰা, ঘূৰাই অনা, আৰু সমগ্ৰ বি টি চিত যি 17 বছৰে যি উন্নয়নৰ নামত ধাপ্পাবাজি এখন মানে উন্নয়নৰ নমুনা দেখুৱালে, সেই উন্নয়নখিনি ত্বৰান্বিত কৰাৰ কাৰণে আমাৰ জি এছ পিৰ নেতৃত্বত যি চৰকাৰ হ'ব, সেই চৰকাৰখনেই মূল আধাৰ হিচাপে লৈ আমি উন্নয়ন কৰিবলৈ আগবাঢ়ি যাম। আপুনি বি টি চি চুক্তি আৰু বি টি আৰ চুক্তি বৰ্তমান কোনখন চুক্তিক আপুনি উৎকৃষ্ট বুলি ক'ব বিচাৰে? চাওক, বি টি চি চুক্তিখন আমাৰ অৱৰ জনসাধাৰণৰ কাৰণে বিপদজনক বুলি ভাবিয়েই চুক্তিসমূহ কিছু দফা শুধৰণি কৰিবৰ কাৰণে আমি আগবাঢ়ি ওলাই আহিছোঁ, আৰু এই বি টি চি চুক্তিখনৰ দফাসমূহ অধিক শক্তিশালী কৰিবৰ কাৰণে যিহেতু বি টি আৰ চুক্তিখন কৰিছে, সেইফালৰ পৰা আমি 2খন চুক্তিয়ে আমাৰ কাৰণে কিছু অলপ অসুবিধা আছে, আৰু সেই চুক্তিখিনি দফাসমূহ শুধৰণি কৰিলেহে আমাৰ জনসাধাৰণে ৰক্ষা পাব বুলি আমি ভাবোঁ।